সবলীকৰণৰ যি প্ৰক্ৰিয়া তাৰ মাজত মানসিক স্বাস্থ্য এটা গুৰুত্বপূৰ্ণ অংগ বা উপাদান বুলি মই ক'ব লাগিব যেতিয়ালৈকে আমাৰ সমাজৰ নাৰীসকলৰ মানসিক সুস্বাস্থ্যৰ অধিকাৰী নহয় তেতিয়ালৈকে আমাৰ সৃষ্টিৰ যিটো ধাৰা সেই ধাৰাটোত ক'ৰবাত নহয় ক'ৰবাত কাৰণ থাকিব সেইকাৰণে মূলতঃ মাকগৰাকী ভৱিষ্যত তেখেতসকল ভৱিষ্যত মাতৃ বা বৰ্তমান নাৰী সম্পৰ্কে তেওঁলোকে নাৰী হৈ পেলাই তেওঁলোকে যিখিনি সমাজৰ প্ৰতি তেওঁলোকৰ অৱদান সেই অৱদানত সুমানসিক স্বাস্থ্য অধিকাৰী ব্যক্তি হৈ তেওঁলোকে অতি পজিটিভলি ইতিবাচক হিচাপে অৰিহণা যোগাৰ তেওঁলোক সমৰ্থ হ'ব আৰু সেইটোৱে এইটো সবলীকৰণৰ উদ্দেশ্য মই ভাবো এইটো এটা সুন্দৰ প্ৰয়াস মই নিজে আহি খুব ধন্য মানিছো আৰু ছাত্ৰীসকলক মোৰ যৎকিঞ্চিত অভিজ্ঞতাৰ কথা তেওঁলোকক ক'বলৈ পাই মই নিজে সুখী হৈছো সেইকাৰণে মই ভাবো এনেকুৱা ধৰণৰ কাৰ্যসূচী আৰু লোৱাটো উচিত আৰু প্ৰসাৰ হোৱাটো উচিত এতিয়া এইটো কামৰূপ জিলাৰ অন্তৰতে আছে আমি অসমৰ চুকে কোণে এইটো বিয়পাবলৈ চেষ্টা কৰা উচিত ফেজ ৱাইজ আৰু মই খালি এটা ইয়াৰ বিষয়ববীয়াসকলক অভিজ্ঞতা এটা মোৰ সৰু উপদেশ পৰামৰ্শ এটা দিছো যে আমি অকণমান ধৰি লওক অকল 9-10 নধৰি আমি হয়তো 7 মানৰ পৰা ধৰিলেও বেয়া নহয় এনেকুৱা ধৰণৰ ফ'কাছ কাৰণ সেই সময়ত তেওঁলোকক আমি আৰু মোল কৰিব পাৰিম যেনেকে আমি কওঁ যে খুব কোমলীয়া বয়সত শিকালে বেছি ভালকে শিকিব সেইটো হয় দ্বিতীয়তে এই যিটো প্ৰক্ৰিয়া আমি তেখেতসকলে অৱশ্যে উপায়ো নাই কাৰণ ইমান ডাঙৰ এটা পৰিৱেশ ল'বলৈ হ'লে আমি অলপ চিলেক্টিভ হ'ব লাগিব ক্ৰাইটেৰিয়া হ'ব লাগিব কিন্তু অকল যিসকল ক্লাছৰুমৰ আটাইতকৈ বেছি মেধাৱী ছাত্ৰী বা ছাত্ৰ তেওঁলোকৰ ওপৰতে ফ'কাছ নকৰি আমি বাকী সকলৰো কি কাৰণে তেওঁলোক মেধাৱী হ'ব পাৰে কিয়নো তেওঁলোকে ফাৰ্ষ্ট ছেকেণ্ড হ'ব পৰা নাই সেইকাৰণে তেওঁলোককো আমি উপেক্ষা নকৰি তেওঁলোকৰ কাৰণে এটা আমি ইনক্লুড কৰি তেওঁলোককো আমি সমানে অনুপ্ৰেৰণা যোগাৰ ব্যৱস্থা কৰিব লাগিব জিলা প্ৰশাসনে আমি গুৰি ধৰিলো আৰু আমি থিমটো ললো বেটি বচাও বেটি পঢ়াও এই থিমৰ ওপৰত গতিকে উমেন মহিলা আৰু শিশু বিভাগ আৰু তাৰ লগত সমগ্ৰ শিক্ষা কাৰণ আমি স্কুল বা কলেজৰ ছাত্ৰীসকলক আনিছো ইয়াতে প্ৰায় 450ৰ অধিক ছাত্ৰী আজি উপস্থিত হৈছে কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু প্ৰায় 200ৰো অধিক স্কুলৰ পৰা বিদ্যালয়ৰ পৰা আমাৰ প্ৰায় নৱম আৰু একাদশ শ্ৰেণীৰ বেষ্ট ছাত্ৰীগৰাকী আমি প্ৰথমে অলপ আগতে যেনেকে জয়ন্ত দাস ছাৰে কৈছে যে আমি আন সময়ত হয়তো আৰু আন ছাত্ৰীসকলকো আমি প্ৰথমে আমি ফ'কাছ কৰিছিলো যে যিখিনি কৃতি ছাত্ৰী অলপ মানে ভাল ৰিজাল্ট কৰি তেওঁলোক ওলাই আহিছে গতিকে তেওঁলোকক আৰু অলপ কিছু সংখ্যক আমি কলেজৰ কেইখনমান ওচৰৰ কেইখনমান কলেজৰ ছাত্ৰীকো ললো প্ৰায় 450ৰ অধিক ছাত্ৰী আজি ইয়াত উপস্থিত হৈছেহি আৰু আজি দিনজোৰা কাৰ্যসূচী আমি 3টা ছেছন লৈছো প্ৰথম আপোনালোকে দেখিছে যে মেণ্টেল হেল্থ এণ্ড হাইজিনৰ ওপৰত আমাৰ প্ৰসিদ্ধ মনোৰোগ বিশেষজ্ঞ ডক্টৰ জয়ন্ত দাসে তেওঁ এটা ছেছন ল'লে আৰু এতিয়া ডন বস্কো ইউনিভাৰ্চিটিৰ বুলজিত বৰগোহাঁই তেখেতে মানে কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত কি কেৰিয়াৰ ল'ব কেনেকে কৰিব ছাত্ৰীসকলে সেইটোৰ ওপৰত আলোকপাত কৰিব আৰু শেষৰ যিটো আমি ৰাখিছো শেষৰটো ছফ্ট স্কিল আৰু লাইফ স্কিল মানে ছফ্ট স্কিল মানে কিছুমান বস্তু এনেকুৱা হয় আমি অকল পঢ়া শুনাখিনিক বাদ দিও আমাৰ বহুখিনি স্কিলিঙৰ দৰকাৰ বা ভকেচনেল কোৰ্চ বিলাক কৰিব লাগে লাইফ স্কিল আমি কেনেকে এই কৰিম অভিনয় কৰাৰ হেঁপাহ আপুনি পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন